নমস্কাৰ ই নিউজ এনিৰ প্ৰতিজন দৰ্শকক মই ৰূপমৰাঙে স্বাগতম জনাইছোঁ। আজি মন্ত্ৰী চন্দন ব্ৰহ্মই আজি বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে UPPLৰ দলৰ প্ৰতি। আজি মন্ত্ৰী চন্দন ব্ৰহ্মই এক অভিযোগ উত্থাপন কৰিলে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 12 তাৰিখে দল ত্যাগ কৰিব আৰু এই বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ পিছতে এবাৰ তুলপাৰ সৃষ্টি হৈছে ৰাজনৈতিক ক্ষেত্ৰখনত। 12 তাৰিখৰ পিছতে বিজেপি ত্যাগ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই অভিযোগ উত্থাপন কৰিছে চন্দন ব্ৰহ্মই। আৰু এই সময়ত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰটো, মহিন্দ্ৰা কোম্পানীৰ ট্ৰেক্টৰ প্ৰচাৰৰ বাবে UPPLৰ প্ৰতীক ট্ৰেক্টৰ। আৰু এই সময়ত গুৰুত্বপূৰ্ণ খবৰটো হ'ল বিজেপিয়ে বেচা কিনা কৰা ৰাজনীতি BTC ৰাইজে সহ্য নকৰে আৰু এনেধৰণৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী চন্দন ব্ৰহ্মই। আৰু এই ক্ষেত্ৰত মন্ত্ৰী চন্দন ব্ৰহ্মই আজি তেখেতে উল্লেখ কৰিছিল যে 12 তাৰিখে বিজেপি ত্যাগ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মহিন্দ্ৰা ট্ৰেক্টৰৰ প্ৰচাৰৰ বাবে UPPL দলৰ প্ৰতীক ট্ৰেক্টৰ আৰু মহিন্দ্ৰা কোম্পানীৰ পৰা লাখ লাখ টকা UPPLৰ দলে লাভ কৰাৰ কাৰণেই তেওঁলোকে মহিন্দ্ৰা কোম্পানীক প্ৰচাৰ কৰিছে আৰু এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে চন্দন ব্ৰহ্মই। আৰু এই মুহূৰ্তত যি তেখেতে বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এই সম্পৰ্কত আৰু অধিক তথ্য সহকাৰে জনাবৰ কাৰণে আমাৰ লগত এই সময়ত সংযুক্ত হৈ আছে ৰিপৰ্টাৰ চিফ অনিত প্ৰতিম বৰুৱা। কিন্তু আমি অনিত প্ৰতিম বৰুৱাৰ ওচৰলৈ যোৱাৰ আগতে এই সময়ত মন্ত্ৰী চন্দন ব্ৰহ্মই কি মন্তব্য ৰাখিছিলে মন্তব্যটো ই নিউজ এনিৰ দৰ্শকসকলক শুনাব বিচাৰিছোঁ। এইটোতো সঁচা কথা, তেখেতে টেণ্ডাৰ লৈছে, যেনেকুৱা ধৰণৰ তেখেতে ইয়াত ৰিস্ক লৈ পেলাই চিঞৰ বাখৰ কৰি যেনেকৈ ইয়াত বিজেপি UPPLক প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে, তেখেতে ইয়াত ফেইল হৈ যোৱাৰ লগে লগে আগন্তুক যিটো এছেম্বলি ইলেকশ্যন আহি আছে তেখেতৰ হাই কামানে তেখেতক প্ৰশ্ন কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জবাবদিহি হৈ পেলাই বিজেপি ত্যাগ কৰিবলৈ বাধ্য হ'ব। এইটো স্পষ্ট কথা, এইটো নতুন কথা নহয়। তেখেতসকলে ইতিমধ্যে বিজেপি আৰু UPPLৰ মাজত চিধা বুজা পৰা এইটো এতিয়া ছেক্ৰেট নাই। তেওঁলোকে মুকলিভাৱে ৰাইজক আহ্বান জনাইছে, UPPLক যদি নিদিয়ে বিজেপিক যদি নিদিয়ে ট্ৰেক্টৰক দিয়ক, UPPLক দিয়ক। এইটোতো খোলাচা হৈ আছে। এই ঘটনাটোৱে ৰাইজে বেয়া পাইছে। এই বেচা কিনা ৰাজনীতিটো আজিকালি সাংঘাতিক ৰাইজে বেয়া পায়। এই কথাটো চবে ৰাইজে জানে, আপোনালোকেও দেখিছে যে ট্ৰেক্টৰ ছবিটো সদায় তেখেতে কিয় নিৰ্বাচনৰ ছবি হিচাপত লৈছে। আমি ভাবিছিলোঁ যে আমাৰতো নাঙল, ইয়াৰ কাৰণে ডাঙৰ আৰু কিবা যন্ত্ৰ ব্যৱহাৰ কৰা যাওক, তেতিয়াহ'লে বেলেগ যন্ত্ৰ তথা বেলেগ গাড়ীৰো তেওঁ ছবিটো ল'ব পাৰে। এতিয়া কথাটো হ'ল প্ৰমোদ বড়োই ট্ৰেক্টৰ কোম্পানীৰ লগত মহেন্দ্ৰ ট্ৰেক্টৰ কোম্পানীৰ লগত তাৰ এগ্ৰিমেণ্ট আছে, সেইটো এডভাৰটাইজ কৰাৰ কাৰণে। ইয়াৰ কাৰণে প্ৰমোদ বড়োই হাৰা জিকাটো বেলেগ কথা। কোটি কোটি টকাৰ যিটো এগ্ৰিমেণ্ট তাৰ পৰা প্ৰমোদ বড়োই পইচা পাই থাকে। ইয়াৰ কাৰণে সদায় তেওঁলোকৰ নিৰ্বাচনী যিটো তেওঁলোকৰ যিটো ছবি যিটো চিম্বল সেইটো ট্ৰেক্টৰ তেওঁ লৈছে। হয়, আছিল মন্ত্ৰী চন্দন ব্ৰহ্মৰ মন্তব্য। আৰু চন্দন ব্ৰহ্মই মন্তব্যত তেওঁ স্পষ্টকৈ কৈছে যে মহিন্দ্ৰা ট্ৰেক্টৰ প্ৰচাৰৰ কৰিবৰ বাবে UPPL দলৰ তেখেতলোকে প্ৰতীক লৈছে ট্ৰেক্টৰক। আৰু এই সন্দৰ্ভত আমাৰ লগত কথা পাতিবৰ কাৰণে আৰু এই সন্দৰ্ভত অধিক তথ্য জনাবৰ কাৰণে এই সময়ত উপস্থিত আছে অনিত প্ৰতিম বৰুৱা। অনিত, এই বিষয়ে আপোনাৰ ওচৰত কি আৰু তথ্য আছে? হয় অৰূপ, আচলতে প্ৰথমে ক'ব লাগিব যে দুটাকৈ গুৰুত্বপূৰ্ণ কথা আজি মন্ত্ৰী চন্দন ব্ৰহ্মই উল্লেখ কৰিছে। প্ৰথমটো গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যিহেতু BTCত নিৰ্বাচনী প্ৰচাৰ চলাই আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে প্ৰচাৰ চলাইছে ঠিক তেনেধৰণে তেওঁলোকে ইয়াত একক গৰিষ্ঠতা ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে মন্ত্ৰী চন্দন ব্ৰহ্মই। আৰু সেইবাবে আচলতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 12 তাৰিখৰ পিছত এটা লাজ পাব আৰু লাজ পাই লৈ পেলাই হাইকমাণ্ডৰ প্ৰশ্ন উত্তৰ তেওঁ দিব নোৱাৰিব। নিদিয়াৰ ফলত তেওঁ 12 তাৰিখে দল ত্যাগ কৰিব বুলি এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী চন্দন ব্ৰহ্মই। আৰু সেই লৈ পেলাই বৰ্তমান সময়ত বিজেপিত কেনেধৰণৰ চৰ্চা হৈছে সেয়া আমি পৰৱৰ্তী সময়ত ই নিউজৰ দৰ্শকসকলক জনাম। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মন্ত্ৰী চন্দন ব্ৰহ্মই এইটো স্পষ্ট কৰি দিছে যে কোনো কাৰণত বিজেপিয়ে ইয়াত আগন্তুক দিনত BTCত চৰকাৰ গঠন কৰিব নোৱাৰিব। সেই কথাটো প্ৰথম কথা। আৰু দ্বিতীয়টো আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ এটা অভিযোগ আনিছে, সেইটো হৈছে UPPLৰ যিটো প্ৰতীক চিহ্ন, সেই প্ৰতীক চিহ্নটো লৈ পেলাই এটা ডাঙৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী চন্দন ব্ৰহ্মই।
সেই মন্তব্যটো হৈছে যে UPPLৰ যিটো প্ৰতীক চিহ্ন ট্ৰেক্টৰ আৰু ট্ৰেক্টৰটো UPPLৰ প্ৰতীক চিহ্ন এই কাৰণে লোৱা হৈছে মহিন্দ্ৰা কোম্পানী ট্ৰেক্টৰৰ মহিন্দ্ৰা কোম্পানী সকলোৱে জানে বিখ্যাত কোম্পানী আৰু সেই মহিন্দ্ৰা কোম্পানীৰ পৰা প্ৰমোদ বৰুৱাই কোটি কোটি টকা লৈছে আৰু লৈ তেওঁ এডভাৰটাইজ কৰিবৰ কাৰণে আচলতে UPPLৰ প্ৰতীক চিহ্ন হিচাপে ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে বুলি উল্লেখ কৰিছে ইয়াত হাৰে জিকে বা চৰকাৰ হয় নহয় UPPLৰ কোনো কথা নাই কিন্তু প্ৰমোদ বড়োৰ পকেট গৰম হৈ আছে প্ৰমোদ বড়োৰ কোটি কোটি টকা লাভ কৰি আছে সেইবাবে আচলতে UPPLৰ প্ৰতীক চিহ্ন ট্ৰেক্টৰ কৰিছে বুলি তেওঁ উল্লেখ কৰিছে গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ইয়াৰ প্ৰতিক্ৰিয়া হয়তো UPPLে নিশ্চয় জনাব ইয়াৰ প্ৰতিক্ৰিয়া আৰু সেই প্ৰতিক্ৰিয়া আমি নিউজৰ দৰ্শকসকলক জনাম কিন্তু গুৰুত্বপূৰ্ণ কথা যে UPPLৰ যি প্ৰতীক চিহ্ন লৈ পেলাই আজি যিটো মন্তব্য কৰিছে তাক লৈ পেলাই UPPLত যথেষ্ট চৰ্চা লাভ কৰিছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত ইয়াৰ যি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া আমি নিউজৰ দৰ্শকসকলক জনাম হয় নিশ্চয় এয়া মন্ত্ৰী চন্দন ব্ৰহ্মই আছিলে চন্দন ব্ৰহ্মই গুৰুতৰ অভিযোগ যে UPPL দলে বা UPPL যিটো পাৰ্টি আছে তেওঁলোকে মহিন্দ্ৰা কোম্পানীৰ পৰা যথেষ্ট কোটি কোটি টকা লাভ কৰে যাৰ কাৰণে তেওঁলোকে মহিন্দ্ৰা কোম্পানীৰ ট্ৰেক্টৰক তেওঁলোকে প্ৰতীক হিচাপে লৈছে এই বিষয়টো কিমান সত্যতা আছে পিছৰ পৰ্যায়ত UPPLে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এয়া আমি নিউজৰ দৰ্শকসকলক দেখুৱাম কিন্তু অনেক মই এই সময়তে বেলেগ এটা বিষয়লৈ যাব বিচাৰিছোঁ যে চন্দন ব্ৰহ্মই বৰ্তমান সময়লৈকে অসমৰ মন্ত্ৰীসভাখনত তেওঁ এগৰাকী মন্ত্ৰী হৈ আছে তেওঁ ভৈয়াম জনজাতি আৰু অন্যান্য জাতিৰ উন্নয়ন বিভাগৰ তেওঁ মন্ত্ৰী আৰু মন্ত্ৰী হৈ থকা অৱস্থাত যেহেতু তেখেতে BPFৰ পৰা প্ৰতিনিধিত্ব কৰি আছে আৰু এনেদৰে মুকলি বিশুদ্ধাৰ প্ৰকাশ কৰিছে মন্ত্ৰী চন্দন ব্ৰহ্মই বিজেপিৰ বিপক্ষে এই যেটো বিশুদ্ধাৰ প্ৰকাশ কৰিছে এই বিশুদ্ধাৰ প্ৰকাশ কৰাৰ পিছত এই সমাগত BTC পৰিষদীয় নিৰ্বাচনত বিজেপি আৰু BPFৰ মাজত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব পাৰে আচলতে এটা কথা ক'ব লাগিব যে যেহেতু BTC নিৰ্বাচনত বিজেপি আৰু BPF পৃথকে খেলিছে গতিকে তাৰ আৰু যেহেতু BPFৰ পৰা প্ৰতিনিধিত্ব কৰে মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু BPFৰ যদিও ৰাজ্যত তেওঁ মন্ত্ৰী হয় কিন্তু যেহেতু মিত্ৰজোঁটৰ চৰকাৰ আছে আচলতে সেইবাবে আচলতে মন্ত্ৰী হৈ আছে যে ঠিক একেধৰণে মন্ত্ৰী হৈ আছে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম মন্ত্ৰী ৰিহন দৈমাই এই তিনিজন হৈছে BPFৰ প্ৰাৰ্থী আৰু এই BPFৰ ৰাজ্যত যেহেতু মিত্ৰতা আছে গতিকে এই তিনিজনকে মন্ত্ৰী দিয়া হৈছে কিন্তু যিদিনাখনৰ পৰা আচলতে BTC নিৰ্বাচনত পৃথকে সিদ্ধান্ত লৈছে সেইদিনাখনৰ পৰা মন্ত্ৰী চন্দন ব্ৰহ্মই হওক বা যেনেধৰণে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BPFৰ বিৰুদ্ধে মন্তব্য ৰাখিছে ঠিক একেধৰণে মন্ত্ৰী চন্দন ব্ৰহ্মও বিজেপিৰ বিৰুদ্ধে মন্তব্য ৰাখিছে আৰু এই মন্তব্য আচলতে আমি 2021ত ইতিমধ্যে বিজেপিয়ে স্পষ্ট কৰি দিছে যে 2021ত তেওঁলোকে কোনো কাৰণত মিত্ৰতা নাথাকে যিটো মিত্ৰতা আছিলে সেয়া মিত্ৰতা কেৱল 5 বছৰলৈকে আছিলে 5 বছৰ একদিন হৈ যোৱাৰ লগেও একদিনৰ পিছত আৰু তেওঁলোকৰ কোনো ধৰণৰ মিত্ৰতা নাথাকে গতিকে এটা কথা স্পষ্ট যে BPFও এইটো কথা তেওঁলোকে বান্ধি লৈছে যে তেওঁলোকৰ আৰু মিত্ৰতা নাথাকে আৰু নিশ্চয় মই এই কথাটো এই প্ৰসংগটো পুনৰ আগবঢ়াই নিম মই কিন্তু আৰু এটা বিষয়লৈ যাব বিচাৰিছোঁ অনিত প্ৰতিম বৰুৱা যেহেতু আমাৰ কালি বিষয়টো আহিছিল কিন্তু বিষয়টো আমি অধিক বিষয়বস্তুটো অধিক গভীৰতালৈ যাব নোৱাৰিলোঁ এই প্ৰসংগটো মোতকৈ বেছি হয়তো আপুনি বেছি ভালকৈ জানিব যিহেতু আপুনি বৰ্তমান সময়ত কোকৰাঝাৰত উপস্থিত আছে আপুনি যোৱা বিগত 10 দিন 15 দিনৰ পৰা আপুনি একেলগে মানুহৰ ঘৰে ঘৰে গৈ কেনেদৰে ভোটৰ এই যিটো ৰাজনৈতিক দলসমূহে কেনেদৰে নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে তাক আপুনি দেখি আহিছে এই বিষয়ে প্ৰশ্নটো হ'ল যে মন্ত্ৰী বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কালি মন্তব্য কৰিছিল এই মন্তব্য আমি ইতিমধ্যে এক ইণ্টাৰভিউ সাক্ষাৎকাৰ হিচাপে প্ৰকাশ কৰিছোঁ দিনৰ ভাগত তেখেতে কৈছিল যে BPFহে প্ৰকৃততে বিজেপিক পিছফালৰ পৰা চুৰি মাৰিলে যাৰ কাৰণে BPFক ত্যাগ কৰিব বিচাৰিছে বিজেপিয়ে এই প্ৰসংগটো আপুনি কি ক'ব বিচাৰিব হয় নিশ্চয় এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছিলে আৰু এইটো ইতিমধ্যে বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে স্পষ্ট কৰি দিছে যে আজিৰ পৰা 3 বছৰ আগতে যেতিয়া BTC নিৰ্বাচন অনুষ্ঠিত হৈছিলে তাৰ এবছৰৰ পিছত বিজেপিৰ একমাত্ৰ MCLA এগৰাকী প্ৰাৰ্থী আছিলে এগৰাকী হৈছিলে বিজেপিৰ একমাত্ৰ কিন্তু সেই MCLA গৰাকীক EM দিবৰ কাৰণে আচলতে এক্সিকিউটিভ মেম্বাৰ দিবৰ কাৰণে হাগ্ৰামা মহিলাই সেই সময়ৰ BTC প্ৰধান হাগ্ৰামা মহিলাক অনুৰোধ জনাইছিলে কিন্তু সেই অনুৰোধ আচলতে হাগ্ৰামাই পুনচাতে নাকচ কৰিছিলে আৰু পুনচাতে নাকচ কৰি তেওঁ কৈছিলে যে BTCত আমাৰ কোনো ধৰণৰ মিত্ৰতা নাই মিত্ৰতা আছে ৰাজ্যত কিন্তু সেইফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেনেহলে ৰাজ্যত
BPF-ৰ 12 গৰাকী MLA বিপৰীতে কিন্তু 3 গৰাকীক মন্ত্ৰিত্ব দিয়া হৈছে গতিকে তেনে ক্ষেত্ৰত BPF-ৰ ধৰ্ম আছিলে বা BPF-ৰ নিয়ম আছিলে যে BPF-ৰ তেওঁলোকে এগৰাকী বিজেপি MCLA তেওঁলোকে EM পাতিব পাৰিলে হয় কিন্তু BPF-এ সেই কামটো নকৰি তেওঁলোকে স্পষ্টভাৱে হাগ্ৰামা মহিলাই কৈ দিলে যে তেওঁলোকে কোনো কাৰণ তেওঁলোকৰ BTCত কোনো ধৰণৰ তেওঁলোকৰ মিত্ৰতা নাই আৰু সেয়াই আচলতে ভাঙুনৰ এটা কাৰণ হৈ গৈছিলে আৰু তাৰ পিছতে তেওঁলোকে সিদ্ধান্ত লৈছিলে যে বিজেপি ইয়াত অনাগত দিনত BTC নিৰ্বাচনে হওক বা যেতিয়া বিধানসভা নিৰ্বাচন হ'ব তেতিয়া বিজেপিয়ে এককভাৱে খেলিব আৰু BTC নিৰ্বাচনতো তেওঁলোকে পৃথকে খেলিব বুলি তেওঁলোকে সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্ত মৰ্মে বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সেই সিদ্ধান্ত মৰ্মে আচলতে BTCত বৰ্তমান বিজেপিয়ে এককভাৱে খেলিছে যদিও 40টা সমষ্টিত খেলা নাই 27টা সমষ্টিত খেলিছে কিন্তু হয়তো পৰৱৰ্তী দিনত তেওঁলোকে হয়তো 40টা সমষ্টিতে তেওঁলোকে খেলিব কিন্তু 21ৰ যি বিধানসভা নিৰ্বাচন আহি আছে সেই বিধানসভা নিৰ্বাচনতো কিন্তু বিজেপিয়ে এককভাৱে খেলিব আৰু ইয়াৰ BTCত থকা যি 12টা যি বিধানসভা সমষ্টি আছে সেই বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে নিজৰ প্ৰাৰ্থী দিব আৰু সেই প্ৰাৰ্থী জয় কৰাটো তেওঁলোকে এক প্ৰকাৰ বান্ধি লৈছে হয় নিশ্চয় আৰু এটা মই প্ৰসংগ এইখিনিতে উল্লেখ কৰিব লাগিব কথাটো হ'ল যে ইতিমধ্যে আজি পুৱাৰ ভাগত বিভিন্ন সংবাদ মাধ্যমত এই বাতৰিটো প্ৰচাৰ হৈছে বা আমিও আগত প্ৰচাৰ কৰিছোঁ কিছু সময় পূৰ্বে মই আপোনাক এই বিষয়টো হৈছে যে নিৰ্বাচনৰ আগে আগে বা BTCৰ যি পৰিষদীয় নিৰ্বাচন আছে তাৰ আগে আগে BTCত হিংসাত্মক হৈ পৰে BTCত বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাৰ্য হৈ পৰে হত্যা হিংসাৰ দৰে ঘটনা সংঘটিত হয় আৰু কালি নিশা এটা ঘটনা আহি পৰিছিল যে কালি নিশা গণসুৰক্ষা দলৰ যি পোষ্টাৰ ফালিছিল গণসুৰক্ষা কৰ্মীলৈ হিলগুটি দলিয়াইছিল এই বিষয়টোক লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল দিনৰ ভাগত এই বিষয়টোক আপুনি কি বুলি ভাবিব বা হিংসাত্মক কাৰ্যকলাপ BTC বৰ্তমান চলি আছে নেকি বা হোৱাৰ সম্ভাৱনা আছে নেকি এটা কথা নিশ্চিত যে ইয়াত এইবাৰ কোনো ধৰণৰ হিংসাত্মক কাৰ্য নহয় এই কথাটো মই এইকাৰণে মই স্পষ্টভাৱে কৈছো কাৰণ ইয়াত কিছুদিনৰ পূৰ্বে যি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ইয়াত আহি উপস্থিত হৈছিলে তেওঁ নিজেই প্ৰতিটো সমষ্টিলৈ গৈছিলে প্ৰতিখন জিলাত তেওঁ যি SP আছে সেই SP লগত তেওঁ কথা পাতিছিলে BTC অন্তৰ্গত 4খন জিলা আছে সেই 4খন জিলাৰ SP লগত তেওঁ নিজে কথা পাতিছে তেওঁ ইয়াত নিজে উপস্থিত হৈছে আৰু তেওঁ স্পষ্টভাৱে কৈছে যে ইয়াত 30টাকৈ পুলিচ ফোৰ্স মুতায়ন কৰা হৈছে যাতে কোনো ধৰণৰ ইয়াত হিংসাত্মক পৰিবেশ যাতে নহয় তথাপিও তেওঁলোকে কিছু স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ কিছু সমষ্টি তেওঁলোকে বাছনি কৰি ৰাখিছে হেয়া এই মুহূৰ্তলৈকে তেওঁলোকে সংবাদ মাধ্যমক জনোৱা নাই যদিও হেয়া আচলতে আৰক্ষী নিজাববীয়া তেওঁলোকে নিজাববীয়াকে কিছু স্পৰ্শকাতৰ বা অতি স্পৰ্শকাতৰ হিচাপে তেওঁলোকে বাছনি কৰি ৰাখিছে আৰু সেইসমূহ অঞ্চল বা সেইসমূহ সমষ্টিত তেওঁলোকে অধিক আৰক্ষী মুতায়ন কৰিছে যাতে কোনো ধৰণৰ হিংসাত্মক পৰিবেশ নহয় আৰু এই ক্ষেত্ৰত আমি অসম আৰক্ষী এইকাৰণে ধন্যবাদ দিব লাগিব কাৰণ বৰ্তমানলৈকে কোনো ধৰণৰ হিংসাত্মক পৰিবেশ ইয়াত হোৱা নাই ইয়াৰ আমি কিছুদিনৰ পূৰ্বে আমি দেখুৱাইছিলো যে অস্ত্ৰ আৰু কিছু ইয়াত গুলিও কিছু উদ্ধাৰ হৈছিলে সেয়া আচলতে আৰক্ষীৰ যি নিশা ভাগত যি তেওঁলোকৰ টহল দি আছিলে বা তেওঁলোকে নিশা ভাগত যি অভিযান চলাই তেওঁলোকে তেনেধৰণৰ খবৰ পোৱাৰ লগে লগে তেওঁলোকে অভিযান চলাইছিলে অভিযান চলাই লৈ পেলাই তেওঁলোকে সেয়া উদ্ধাৰ কৰিছিলে সেয়া আচলতে এটা ৰাস্তাৰ কাষত পেলাই থৈ গৈছিলে আৰু সেই ৰাস্তাৰ কাষত পেলাই লৈ পেলাই সেয়া তেওঁলোকে উদ্ধাৰ কৰিছিলে কিন্তু যেটো আপুনি প্ৰসংগ কৰিছে যে পোষ্টাৰ ফালাৰ লগতে যি আছিল গণসুৰক্ষা দলৰ যি তেওঁলোকৰ কেম্পেইনিঙৰ গাড়ী আছিল গাড়ীলৈ হিলগুটি নিক্ষেপ কৰিছিল বুলি অভিযোগ আহিছিল যদি যি মই প্ৰথমে মই পোষ্টাৰ ফালাৰ কথাটো মই কওঁ ইয়াত কিছুদিনৰ পূৰ্বে BPF-ৰ যিমান ডাঙৰ হোৰ্ডিং আছিলে আমি যিখিনি ইতিমধ্যে নিউজৰ দৰ্শকসকলক দেখুৱাইছিলো সেই ডাঙৰ হোৰ্ডিং কিন্তু ইয়াত কোনো দুষ্কৃতিকাৰীয়ে ইয়াত ফালি পেলাইছিলে কিন্তু সেয়া কোনে ফালিছিলে বা কিয় ফালিলে সেয়া কিন্তু BPF-এ এই মুহূৰ্তলৈকে কোনো তেওঁলোকে এজাহাৰ দাখিল কৰা নাই বা কোনো ধৰণৰ তেওঁলোকে ইয়াৰ বিৰোধিতাও কৰা নাই এতিয়া হয়তো এনে ধৰণৰ যিহেতু যদি BPF-এ হওক বা অন্য দলে যদি এই এনে ধৰণৰ পোষ্টাৰ ফালাক লৈ পেলাই যদি এক হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰে তেনেহলে অনাগত যি BTC নিৰ্বাচন সেই নিৰ্বাচন আচলতে এক হুলস্থুলীয়া পৰিৱেশ হ'ব পাৰে সেইবাবে আচলতে প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকে যদিও কোনোবাই ফালিছে কোনো দুষ্কৃতিকাৰীয়ে কিন্তু তেওঁলোকে মনে মনে আছে কাৰণ মই যিহেতু ইয়াত উপস্থিত আছো মই নিজ স্বচক্ষে দেখিছো যে ইয়াত BPF-ৰ যি পোষ্টাৰ ফালিছে সেই পোষ্টাৰ ফালা লৈ পেলাই BPF-এ কোনো ধৰণৰ মন্তব্য দিব বিচৰা নাই আৰু তেওঁলোকে কোনো ধৰণৰ ইয়াত ব্যৱস্থাও লোৱা নাই বা কোনো তেওঁলোকে আৰক্ষীকো এজাহাৰ দিয়া নাই আৰু গণসুৰক্ষাৰ পাৰ্টিৰ ক্ষেত্ৰতো
তেনেধৰণৰ ঘটনা হৈছে হয়তো গণসুৰক্ষা পাৰ্টি এজাহাৰ এই মুহূৰ্তত দিছে নাই মই এই মুহূৰ্তলৈকে সঠিকভাৱে ক'ব নোৱাৰো কিন্তু হয়তো ইয়াত কোনো দুষ্কৃতিকাৰী থাকিব পাৰে কিন্তু গণসুৰক্ষা পাৰ্টিও ইয়াত এটা কথা নিশ্চিত যে গণসুৰক্ষা পাৰ্টিও যে অনাগত বিটিচি নিৰ্বাচনত কোনো ধৰণৰ যাতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহয় কোনো বিশৃংখল পৰিৱেশৰ সৃষ্টি নহয় তাৰ কাৰণে তেওঁলোকক সেই লক্ষ্যৰে তেওঁলোকে আগবাঢ়ি গৈছে হয় নিশ্চয় আৰু এটা প্ৰসংগ এইখিনিতে মই সৰুকৈ জানিব বিচাৰিছোঁ যিহেতু যোৱাবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনতকৈ এইবাৰ আহিব লগা যিটো বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিটিএডি এৰিয়াৰ ৰাইজ কিমান সজাগ তেওঁলোকে কিমান সজাগ এবাৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে যথেষ্ট সজাগ আৰু যথেষ্ট তেওঁলোকে আশাৰে বাট চাইছে যিহেতু বহুতে কিছু সংখ্যক লোকে পৰিৱৰ্তনৰ কথাও কৈ আছে কিছু সংখ্যক লোকে পূৰ্বৰ চৰকাৰকে বিচাৰিছে কিন্তু কিছু সংখ্যক লোকে বিজেপিক বিচাৰিছে গতিকে সকলো আগতে যেনে ধৰণে ত্ৰিকোণীয়া যুঁজ আগতে ত্ৰিকোণীয়া যুঁজ হৈছিলে কিন্তু এইবাৰ দেখা গৈছে যে কেইবাটাও দল তেওঁলোকৰ কেইবাটাও অপচন আছে গতিকে তেওঁলোকে কাক দিব সেয়া আচলতে তেওঁলোকৰ বিবেকে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু তেওঁলোকে আগ্ৰহেৰে অপেক্ষা কৰিছে যে 10 তাৰিখৰ দিনটোত বিশেষকৈ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বাসী আৰু ইয়াত থকা যি 18টা সমষ্টি আছে সেই 18টা সমষ্টি বাসীয়ে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে তেওঁলোকে কাক বাছনি কৰিব কাক ভোট দিব কাক জয়যুক্ত কৰাব সেয়া তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু তেওঁলোকে আগ্ৰহেৰে অপেক্ষা কৰিছে কাৰণ এইটো আচলতে নিৰ্বাচনটো হ'ব লাগিছিল বহু আগত কিন্তু কৰোনাৰ যি ভয়াৱহ ৰূপ বা ভয়াৱহতাৰ বাবে আচলতে বহু পিছুৱাই গ'ল কিন্তু এইবাৰ আৰু ৰাইজে আচলতে ইতিমধ্যে সিদ্ধান্ত তেওঁলোকে লৈছে যে তেওঁলোকে ইতিমধ্যে বিটিচিত কাৰ চৰকাৰ গঠন কৰে যুৱ ভোটাৰসকলত কেনেকুৱা মনোভাৱ কেনেকুৱা যুৱ ভোটাৰসকলক কাক লৈ ব্যস্ত বা তেওঁলোকে ইচ্ছা আছেনে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে বা তেওঁলোকে বিশেষ দলৰ প্ৰতি তেওঁলোকে বেছি আকৃষ্ট হৈছে যুৱ ভোটাৰসকল বিশেষকৈ যিসকল যুৱক আছে বিশেষকৈ যুৱক যিসকল ভোটাৰ আছে তেওঁলোকে আচলতে আৰু আগ্ৰহী কাৰণ তেওঁলোকে অনাগত দিনত হয়তো এই যুৱকসকলে বিটিচিত হয়তো তেওঁলোকে চৰকাৰ বনাব লগা হ'ব পাৰে বা ইয়াত বিটিচিত তেওঁলোকে চৰকাৰ গঠন যিহেতু কৰা তেওঁলোকে পৰিৱেশ পাইছে গতিকে শান্তিপূৰ্ণভাৱে তেওঁলোকে পৰিৱেশ পাইছে গতিকে সেইবাবে তেওঁলোকে অধিক আগ্ৰহেৰে আছে এটা কথাত নিশ্চিত যে বহু যুৱক বিপিএফৰ ফালেও আছে বহু যুৱক ইউপিপিএলত আছে কাৰণ বিশেষকৈ যিসকল ইউপিপিএল গঠন হৈছে আপচুৰ সকলোৱে জানে যে ইয়াত যি বড়ো যি সংগঠন আছিলে ছাত্ৰ সংগঠন আছিলে সেই বড়ো ছাত্ৰ সংগঠনৰ পৰা ইয়াত ইউপিপিএল গঠন হৈছে গতিকে বড়ো ছাত্ৰ সংগঠনৰ যিসকল ভোটাৰ আছে বিশেষকৈ ইউথ যিসকল ভোটাৰ আছে সেইসকল যুৱ ভোটাৰসকলে তেওঁলোকে ইউপিপিএলৰ যথেষ্ট আছে ইউপিপিএলৰ ফালে বহু ভোটাৰ জিএছপি ফালেও আছে আৰু বিজেপি ফালেও বহুখিনি আছে আৰু যিহেতু এটা কথা নিশ্চিত যে বিজেপিয়ে যুৱকসকলক যথেষ্ট প্ৰাধান্য দি আহিছে গতিকে বহুখিনি যুৱক ইতিমধ্যে বিজেপি ফালেও আছে গতিকে এই মুহূৰ্তত সকলো দলতে যুৱকসকল আছে আৰু সকলো দল মানে ইয়াৰ পৰা এটা কথা স্পষ্ট যে এবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনত কোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে নাই নিশ্চিতভাৱে যে একক সংখ্যাগৰিষ্ঠতা কোনো এটা দলে এই মুহূৰ্তলৈকে লাভ নকৰে বুলি আমি যিমান দূৰ ভোটাৰ ৰাইজৰ কাষলৈ গৈছো আমি যিমান দূৰ চাইছো একক সংখ্যাগৰিষ্ঠতা কোনো এটা দলে নোপোৱাটো সেইটো খাটাং তাৰ ভিতৰত হয়তো কোনোবা এটা দলে আগবাঢ়িব পাৰে আৰু হয়তো এলায়েন্স কৰিব লগা হ'ব পাৰে সেইটো আসনৰ বুজাবুজি কৰা হ'ব চাগে এখন নিশ্চিতভাৱে হয়তো নিৰ্দলীয় প্ৰাৰ্থীসকলে সমৰ্থনো দিব পাৰে যি দল আগবাঢ়ি থাকিব সেই দলক হয়তো সমৰ্থনো দিব পাৰে সমৰ্থন কৰি লৈ পেলাই তেওঁলোকে তেনেধৰণে চৰকাৰ গঠন কৰিব পাৰে কিন্তু এটা কথা নিশ্চিত যে কোনো এটা ৰাজনৈতিক দলো এইবাৰ বিটিচিত একক গৰিষ্ঠতা তেওঁলোকে একক সংখ্যা তেওঁলোকে 21 মেজিক নাম্বাৰ তেওঁলোকে টাচ কৰিব নোৱাৰে নিশ্চয় মই আপোনাক আৰু এটা প্ৰসংগ লৈ টানিছো আৰু এটা বিষয় আপুনি যদি জনাই বেছি ভাল পাব আমাৰ এই নিউজ চেনেলৰ দৰ্শকসকলে কিয়নো এই বিষয়টো বিভিন্ন সময়ত উত্থাপন হৈ আছে বিভিন্নজনে সংবাদ মাধ্যমক অৱগত কৰিছে এই বিষয়টো হৈছে ইউপিপিএল কিছুমানে কৈ আছে যে যদি ইউপিপিএলে চৰকাৰ গঠন কৰে তেন্তে যিসকল অবৰু আছে এই অবৰুসকলে বিটিএডি এৰিয়া এৰিব লাগিব বা বিটিএডি অঞ্চল এৰি যাব লাগিব বুলি এই কথাষাৰ কিমান সত্যতা আছে এটা কথা ঠিক নিশ্চিতভাৱে যে ইউপিপিএলেও ইতিমধ্যে যিহেতু তেওঁলোকে যিখিনি নিৰ্বাচনী প্ৰচাৰ চলাইছে তাত তেওঁলোকে স্পষ্ট কৰিছে যে অবৰু
সুৰক্ষাটো তেওঁলোকে প্ৰথম প্ৰাধান্য দিব বুলি তেওঁলোকে উল্লেখ কৰিছে হয়। লগতে যিখিনি মাটিৰ পাত্তা অবৰুৱে যিখিনি ফৰেষ্ট লেণ্ড বা এনে ধৰণৰ লেণ্ডত যিসকলে মাটিৰ পাত্তা পোৱা নাই বিশেষকৈ অবৰু লোকসকলে বা হয়। জনজাতি লোকসকলে সেই সকলকো মাটি পাত্তা দিব বুলি তেওঁলোকৰ দ্বিতীয়টো UPPLৰ এটা সিদ্ধান্ত লৈছে গতিকে UPPLে চৰকাৰ কৰিলেও অবৰুসকল যে সুৰক্ষিত নহয় বা অবৰুসকল শংকিত হ'ব লাগিব তেনে কথা নহয় BPFও ঠিক তেনেধৰণে মন্তব্য ৰাখিছে কিন্তু এটা কথা ঠিক যে অবৰু কিছু অঞ্চলত অবৰু লোকসকল তেওঁলোকে আচলতে তেওঁলোকে শংকিত হৈছে যে যদি কিবা কাৰণত UPPLৰ চৰকাৰ আহে বা BPFৰ চৰকাৰ আহে তেওঁলোকে যেনে ধৰণৰ প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিসমূহ পিছলে পালন কৰিব নকৰে সেই লৈ পেলাই আচলতে কিছু অঞ্চলত অবৰুসকল শংকিত হৈছে এয়া সেইটো কথা আমি নুই কৰিব নোৱাৰো কিন্তু তথাপিও সকলোৱে এয়া UPPLে হওক বা এয়া GSPয়ে হওক বা BJPয়ে হওক বা BPFয়ে হওক সকলোৱে তেওঁলোকে আশ্বাস দিছে যে ইয়াত যাৰে চৰকাৰ হওক তেওঁলোকে কিন্তু অবৰু খেদিব নোৱাৰে বৰঞ্চ তেওঁলোকে য'ত যিখিনি মাটিত তেওঁলোকে বহি আছে তাত মাটিৰ পাত্তা সংবিধান মতে মাটিৰ পাত্তা তেওঁলোকক দিয়া হ'ব বুলি তেওঁলোকে নিশ্চিত হয় নিশ্চয় অনিত প্ৰতিম বৰুৱা আপুনি মোৰ লগত ফোনৰ সৈতে সংযুক্ত হৈয়ে থাকক কিন্তু এই সময়তে নিউজ চেনেলৰ যিসকল দৰ্শকে আমাৰ লগত নতুনকৈ সংযুক্ত হৈছে সেইসকল দৰ্শকক আমাৰ আজি প্ৰসংগটো মই পুনৰ এবাৰ উনুকিয়াই দিব বিচাৰিছোঁ যে আজিৰ প্ৰসংগটো হৈছে যে বৰ্তমান বিজেপি চৰকাৰত মন্ত্ৰীসভা পদত মন্ত্ৰী হৈ থকা চন্দন ব্ৰহ্মই আজি তেওঁ স্পষ্টকৈ কৈছিল বা মুকলিমূৰীয়াকৈ নিজৰ বিশুদ্ধাৰ প্ৰকাশ কৰিছিল যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 12 তাৰিখে তেওঁ যেনেদৰে নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈছে এই নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা যি ফলাফল লাভ কৰিব তাৰ পিছত বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাজে অপমানে তেওঁ বিজেপি ত্যাগ কৰিব 12 তাৰিখে এনেধৰণৰ ইটিকিং সূচক মন্তব্য ৰাখিছিল মন্ত্ৰী চন্দন ব্ৰহ্মই লগতে চন্দন ব্ৰহ্মই এইটো মন্তব্য ৰাখিছিল যে UPPLৰ প্ৰতীক ট্ৰেক্টৰ আৰু UPPLৰ প্ৰতীক ট্ৰেক্টৰ এইটো কাৰণে যে মহেন্দ্ৰা কোম্পানীয়ে UPPLক বহু কোটি টকা দিয়ে বিভিন্ন সময়ত যাৰ বাবে তেওঁলোকে মহেন্দ্ৰা কোম্পানীক প্ৰচাৰ কৰিবৰ কাৰণে ট্ৰেক্টৰক তেওঁলোকে প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে এই সময়ত মোৰ লগত সংযুক্ত হৈ আছে অনিত প্ৰতিম বৰুৱা আমাৰ নিউজ চেনেলৰ চিফ ৰিপৰ্টাৰ আৰু বিগত 10-15 দিনৰ পৰা অনিত প্ৰতিম বৰুৱাই তেওঁ কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত গৈছে তেওঁ সমষ্টিয়ে ঘূৰিছে আৰু তাৰ পৰা যে গ্ৰাউণ্ড জিৰোৰ ৰিপৰ্ট বিভিন্ন এই ৰিপৰ্টবোৰ তেখেতে আমালৈ প্ৰেৰণ কৰি আছে আৰু আমাৰ লগত সংযুক্ত হৈ আছে অনিত প্ৰতিম বৰুৱা কিন্তু তাৰ পূৰ্বে আজি চন্দন ব্ৰহ্মই যি মন্তব্য ৰাখিছিল সেই মন্তব্যটো মই নিউজ চেনেলৰ দৰ্শকসকলক পুনৰ এবাৰ শুনাই ল'ব বিচাৰিছোঁ এইটো নতুন কথা নহয় তেখেতসকলে ইতিমধ্যে বিজেপি আৰু UPPLৰ মাজত চিধা বুজা পৰা এইটো এতিয়া ছেক্ৰেট নাই তেওঁলোকে মুকলিভাৱে ৰাইজক আহ্বান জনাইছে UPPLক যদি নিদিয়ে বিজেপিক যদি নিদিয়ে ট্ৰেক্টৰক দিয়ক UPPLক দিয়ক এইটোতো খোলাচা হৈ আছে এই ঘটনাটোৱে ৰাইজে বেয়া পাইছে এই বেচা কিনা ৰাজনীতিটো আজিকালি সাংঘাতিক ৰাইজে বেয়া পায় এই কথাটো সবে ৰাইজে জানে আপোনালোকেও দেখিছে যে ট্ৰেক্টৰ ছবিটো সদায় তেখেতে কিয় নিৰ্বাচনৰ ছবি হিচাপত লৈছে আমি ভাবিছিলোঁ যে আমাৰটো নাঙল ইয়াৰ কাৰণে ডাঙৰ আৰু কিবা যন্ত্ৰ ব্যৱহাৰ কৰা যাওক তেতিয়াহ'লে বেলেগ যন্ত্ৰ তথা বেলেগ গাড়ীৰো তেওঁ ছবিটো ল'ব পাৰে এতিয়া কথাটো হ'ল প্ৰমোদ বড়োই ট্ৰেক্টৰ কোম্পানীৰ লগত মহেন্দ্ৰ ট্ৰেক্টৰ কোম্পানীৰ লগত তাৰ এগ্ৰিমেণ্ট আছে সেইটো এডভাৰটাইজ কৰাৰ কাৰণে ইয়াৰ কাৰণে প্ৰমোদ বড়োই হাৰা জিকাটো বেলেগ কথা কোটি টাকাৰ যিটো এগ্ৰিমেণ্ট তাৰ পৰা প্ৰমোদ বড়োই পইচা পাই থাকে ইয়াৰ কাৰণে সদায় তেওঁলোকৰ নিৰ্বাচনী যিটো মানে তেওঁলোকৰ যিটো ছবি যিটো চিম্বল সেইটো ট্ৰেক্টৰ তেওঁ লৈছে এইটোতো সঁচা কথা তেখেতে টেণ্ডাৰ লৈছে যেনেকুৱা ধৰণৰ তেখেতে ইয়াত ৰিক্স লৈ পেলাই চিঞৰ বাখৰ কৰি যেনেকৈ ইয়াত বিজেপি UPPLক প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে তেখেতে ইয়াত ফেইল হৈ যোৱাৰ লগে লগে আগন্তুক যিটো এছেম্বলি ইলেকশ্যন আহি আছে তেখেতৰ হাই কামানে তেখেতক প্ৰশ্ন কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জবাবদিহি হৈ পেলাই বিজেপি টেক কৰিবলৈ বাধ্য হ'ব এইটো স্পষ্ট কথা এইটো নতুন কথা নহয় তেখেতসকলে ইতিমধ্যে বিজেপি আৰু UPPLৰ মাজত চিধা বুজা পৰা এইটো এতিয়া ছেক্ৰেট নাই তেওঁলোকে মুকলিভাৱে ৰাইজক আহ্বান জনাইছে
UPPLক যদি নিদিয়ে বিজেপিক দিয়ক, বিজেপিক যদি নিদিয়ে ট্ৰেক্টৰক দিয়ক, UPPLক দিয়ক। এইটোতো খোলাচা হৈ আছে। এই ঘটনাটোৱে ৰাইজে বেয়া পাইছে। এই বেচা কিনা ৰাজনীতিটো আজিকালি সাংঘাতিক ৰাইজে বেয়া পায়। এই কথাটো চবে ৰাইজে জানে, আপোনালোকেও দেখিছে যে ট্ৰেক্টৰ ছবিটো সদায় তেখেতে কিয় নিৰ্বাচনৰ ছবি হিচাপত লৈছে। আমি ভাবিছিলোঁ যে আমাৰতো নাঙল, ইয়াৰ কাৰণে ডাঙৰ আৰু কিবা যন্ত্ৰ ব্যৱহাৰ কৰা যাওক। তেতিয়াহ'লে বেলেগ যন্ত্ৰ তথা বেলেগ গাড়ীৰো তেওঁ ছবিটো ল'ব পাৰে। এতিয়া কথাটো হ'ল প্ৰমোদ বড়োই ট্ৰেক্টৰ কোম্পানীৰ লগত, মহেন্দ্ৰ ট্ৰেক্টৰ কোম্পানীৰ লগত তাৰ এগ্ৰিমেণ্ট আছে, সেইটো এডভাৰটাইজ কৰাৰ কাৰণে। ইয়াৰ কাৰণে প্ৰমোদ বড়োই হাৰা জিকাটো বেলেগ কথা। কোটি কোটি টাকাৰ যিটো এগ্ৰিমেণ্ট, তাৰ পৰা প্ৰমোদ বড়োই পইচা পাই থাকে। ইয়াৰ কাৰণে সদায় তেওঁলোকৰ নিৰ্বাচনী যিটো মানে তেওঁলোকৰ যিটো ছবি, যিটো চিম্বল, সেইটো ট্ৰেক্টৰ তেওঁ লৈছে। এইটোতো সঁচা কথা। এয়া মন্তব্য আছিল ভৈয়াম জনজাতি আৰু অন্যান্য জাতি উন্নয়ন বিভাগৰ দপ্তৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ মন্তব্য। আৰু এই মন্তব্য আমি আপোনালোকক শুনালোঁ। আৰু ইতিমধ্যে আমাৰ লগত ফোনৰ সৈতে সংযুক্ত হৈ আছে BTAD অঞ্চলৰ পৰা, অৰ্থাৎ কোকৰাঝাৰৰ পৰা অনিত প্ৰতিম বৰুৱা। আৰু অনিত প্ৰতিম বৰুৱাক এইবাৰ মই পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যিহেতু 7 তাৰিখ আৰু 10 তাৰিখে কোকৰাঝাৰত দুদিনীয়াকৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব BTR অঞ্চলে, আৰু এই সময়ত কোনটো দল বা কোনটো দলৰ পক্ষে ৰাইজ যোৱাৰ বা কোনটো দলক তেওঁলোকে ভোটাধিকাৰ দিয়াৰ সম্ভাৱনা আছে বা কোনটো দলৰ পক্ষে বঁটা বুলি আছে? অনিত, কি ক'ব আপুনি? আচলতে 7 তাৰিখে ওদালগুৰি আৰু বাক্সা জিলাত আছে। এই দুইখন জিলাত যিহেতু 7 তাৰিখে ভোটাধিকাৰ সাব্যস্ত কৰিব ওদালগুৰি আৰু বাক্সা জিলাৰ বাসীয়ে। আৰু এটা কথা ঠিক, আৰু দ্বিতীয়তে 10 তাৰিখে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বাসীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। কিন্তু এটা কথা ঠিক যে এইবাৰ কিন্তু বতাহ কোনোফালে বলি আছে বুলি ক'লে এই মুহূৰ্তত আচলতে কোৱা টান হ'ব। যিহেতু আগতে এক পক্ষ আছিলে আৰু আগতে নিশ্চিত হৈ আছিলে যে BPF-এ চৰকাৰ কৰিব, BPF-এ চৰকাৰ বনাব বুলি আগতে নিশ্চিত হৈছিলে। কিন্তু এইবাৰ BPF-ৰ তেনেকে যদি কোনোবাই যদি BPF-ৰ দলৰ পৰা ভাবি আছে যে এইবাৰ আমি চৰকাৰ কৰিম, বা BPF-ৰ প্ৰধানে যেনেধৰণে BPF প্ৰধান প্ৰাক্তন BPF প্ৰধান ভাগ্ৰামা মহিলাই যদি সেই কথা ভাবি আছে যে আমি চৰকাৰ কৰিম, তেনেহ'লে সেইটো আচলতে ভুল ভাবি আছে। বা UPPL-ৰ যদি ভাবি আছে প্ৰমোদ বড়োৱে যে আমি চৰকাৰ গঠন কৰিম, সেইটো আচলতে ভুল ভাবি আছে। কাৰণ এইবাৰ মই পুনৰ কৈছো যে একক সংখ্যা গৰিষ্ঠতা বা 21 মেজিক নাম্বাৰ, সেই মেজিক নাম্বাৰ কোনো এটা দলে এককভাৱে তেওঁলোকে নাপায়। হয়তো তেওঁলোকে এলায়েন্স কৰি লৈ পেলাই চৰকাৰ গঠন কৰিব পাৰিব, বা কোনোবা নিৰ্দলীয় ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে পাৰিব। কিন্তু এটা কথা ঠিক যে এই মুহূৰ্তত ওদালগুৰিত আৰু বাক্সাত 21টা পৰিষদীয় সমষ্টি আছে। এই পৰিষদীয় সমষ্টি 21টাৰ ভিতৰত বিজেপিও যথেষ্টখিনি তাত প্ৰচাৰ চলাই আছে, আৰু বিজেপিৰো যথেষ্ট সমৰ্থক আছে, BPF-ৰ যথেষ্ট সমৰ্থক আছে, আৰু UPPL-ত বাক্সা জিলাত যথেষ্ট UPPL শক্তিশালী হৈ আছে। ওদালগুৰিত কিছু সমষ্টিত UPPL শক্তিশালী হৈ আছে, কিন্তু BPF-ৰ যথেষ্ট তাত ভেটি আছে। গতিকে এইবাৰ এই তিনিটা দল লগতে গণ সুৰক্ষা পাৰ্টিৰো ওদালগুৰি জিলাত যথেষ্টখিনি তেওঁলোকৰ শক্তি আছে। গতিকে এই দুখন জিলাত আচলতে এই মুহূৰ্তত কোৱা টান যে কোনটো দলে কেইটা সমষ্টি তেওঁলোকে দখল কৰিব পাৰিব, সেয়া এই মুহূৰ্তত কোৱা টান। কিন্তু কোকৰাঝাৰ জিলাত যদি আমি চাওঁ বা চিৰাং জিলাত যদি আমি চাওঁ, তেনেহ'লে কোকৰাঝাৰ জিলাত যি 12টা পৰিষদীয় সমষ্টি আছে, সেই 12টা পৰিষদীয় সমষ্টিৰ 6টা নিশ্চিত হৈ আছে, 6টা প্ৰায় নিশ্চিত হৈ আছে যে BPF-এ দখল কৰিব। তাৰ বিপৰীতে নিৰ্দলীয় দখল কৰিব পাৰে 2খন, UPPL-এ দখল কৰিব পাৰে 1খন বা 2খন, আৰু বিজেপিয়ে হয়তো 1খন দখল কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে যদি আমি চিৰাং জিলাত চাওঁ, তেনেহ'লে চিৰাং জিলাত কিন্তু UPPL-এ 7টা পৰিষদীয় সমষ্টিৰ ভিতৰত কিন্তু 4টা বা 3টা পোৱাটো তেওঁলোকে প্ৰায় নিশ্চিত হৈ আছে। UPPL-এ পোৱাটো প্ৰায় নিশ্চিত হৈ আছে। তাৰ বিপৰীতে BPF-এ হয়তো 2খন যেনে তেনে পাব পাৰে, বা তাৰ ভিতৰত 2খন নহয় 1খনো হ'ব পাৰে, আৰু তাত বিজেপিও হয়তো 1খন বা 2খন নিব পাৰে। এনেধৰণৰ আচলতে প্ৰত্যেক যি 4খন জিলা আছে, তাৰ যি পৰিষদীয় সমষ্টিসমূহ আছে, সেই পৰিষদীয় সমষ্টিসমূহত এই মুহূৰ্তত কোৱা টান যে কোনটো দলে কিমান আসন পাব। কিন্তু মই পুনৰ কৈছো যে 21 মেজিক নাম্বাৰ কোনো এটা দলে এককভাৱে তেওঁলোকে লাভ কৰিব নোৱাৰে।
হয় নিশ্চয় আপোনাক মই এই সময়ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল আমাৰ চিফ ৰিপৰ্টাৰ নিউজ এনিৰ চিফ ৰিপৰ্টাৰ অনিত প্ৰতিম বৰুৱা। আৰু অনিত প্ৰতিম বৰুৱা ইতিমধ্যে তেওঁ কোকৰাঝাৰত উপস্থিত আছে আৰু কোকৰাঝাৰৰ পৰা তেওঁ পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰি আছে BTC পৰিষদীয় নিৰ্বাচনত ক'ত কি হৈ আছে, কোন দলে কেনেদৰে নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈছে। আৰু ইয়াৰ পূৰ্বে আমি নিউজ এনি দৰ্শকসকলক পুনৰ জনাব বিচাৰিছোঁ যে আজি মন্ত্ৰী চন্দন ব্ৰহ্মই এক বিস্ফোৰক অভিযোগ তুলিলে, মুকলিকৈ বিশুদ্ধাৰ প্ৰকাশ কৰিলে বিজেপিৰ পক্ষত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ ইটিকিং কৰি ক'লে যে 12 তাৰিখে যি ৰিজাল্ট আহিব, যি ফলাফল আহিব নিৰ্বাচনী BTC পৰিষদীয় নিৰ্বাচনৰ, তাৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন ত্যাগ, তেখেতে ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগিব, অৰ্থাৎ তেখেতে বিজেপি ত্যাগ কৰিব লাগিব। এনেধৰণৰ ইটিকিং সূচক মন্তব্য ৰাখিলে মন্ত্ৰী চন্দন ব্ৰহ্মই। কিন্তু বৰ্তমান সময়লৈকে মন্ত্ৰী চন্দন ব্ৰহ্মই অসমৰ তেওঁ ভৈয়াম জনজাতি আৰু অন্যান্য জাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰি আছে। আনহাতে মন্ত্ৰীগৰাকীৰ আন এটা বিস্ফোৰক অভিযোগ যে UPPLে মহেন্দ্ৰা ট্ৰেক্টৰৰ তেওঁলোকে প্ৰতীক ব্যৱহাৰ কৰে। কিয় ব্যৱহাৰ কৰে? কাৰণ মহেন্দ্ৰা কোম্পানীৰ পৰা UPPL দলে অৰ্থাৎ প্ৰমোদ বড়োৱে বিভিন্ন সময়ত কোটি কোটি টকা লাভ কৰি আহিছে আৰু মহেন্দ্ৰা ট্ৰেক্টৰক প্ৰচাৰ কৰিবৰ কাৰণে UPPL দলে লাভ কৰিছে কোটি কোটি টকা, যাৰ বাবে তেওঁলোকে মহেন্দ্ৰা ট্ৰেক্টৰক প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। এনেধৰণৰ মন্তব্য ৰাখিছে আজি মন্ত্ৰী চন্দন ব্ৰহ্মই। আৰু ইতিমধ্যে BTC পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত যুদ্ধ সদৃশ তৎপৰতা বৃদ্ধি পাইছে। এটা ৰাজনৈতিক দলে অন্য এটা ৰাজনৈতিক দলক মুকলিমূৰীয়াকৈ তেওঁলোকে প্ৰত্যাহ্বান জনাইছে। আৰু এই সময়ত প্ৰতিটো খবৰ, প্ৰতিটো বাতৰি BTC পৰিষদীয় নিৰ্বাচনত আপোনালোকে আপডেট পাবৰ কাৰণে, চাবৰ কাৰণে এই সময়ত আপোনালোকে চাই থাকক নিউজ এনি। Thank you.